কুৱেশ্যন নম্বৰ 17 যদি লালুটিত এমাইলেজৰ অভাৱ হয় তেন্তে মুখ গহ্বৰৰ তলৰ কোনটো পৰিঘটনা সঠিকভাৱে নহ'ব? এইটোৰ উত্তৰ জানিবলৈ হ'লে তুমি এমাইলেজৰ কাম জানিব লাগিব। এমাইলেজ আমাৰ মুখ গহ্বৰৰ লালুটিত থাকে। এমাইলেজ হ'ল উৎসেচক। এই উৎসেচকৰ কাম হ'ল অৰ্থাৎ এমাইলেজৰ কাম হ'ল শ্বেতসাৰ ভাঙি চেনি উৎপন্ন কৰা। ইয়াত এই প্ৰশ্নত কৈছে যদি লালুটিত এমাইলেজৰ অভাৱ হয় তেন্তে মুখ গহ্বৰৰ তলৰ কোনটো পৰিঘটনা সঠিকভাৱে নহ'ব? অৰ্থাৎ শ্বেতসাৰ ভাঙি চেনিত পৰিণত কৰিবলৈ ব্যাঘাত জন্মিব। গতিকে এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 18 পৰাগধানীত পোৱা যায় বেটুপাত, ডিম্বক, স্ত্ৰীকেশৰ, পৰাগৰেণু। এতিয়া মই এটা ছবি দেখুৱাইছোঁ। এই ছবিটোলৈ মন কৰা। এইটো হ'ল এটা ফুলৰ ছবি। ইয়াত লিখা আছে সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন। এই ফুলত এইটো হ'ল পুংকেশৰ। পুংকেশৰত থাকে পুংদণ্ড আৰু পৰাগধানী। অৰ্থাৎ এই পুংদণ্ড আৰু পৰাগধানী একেলগে পুংকেশৰ বুলি কোৱা হয়। এই পুংদণ্ডৰ উপৰিভাগত পৰাগধানী থাকে। পৰাগধানীত পৰাগৰেণুৰ উৎপত্তি হয়। গতিকে পৰাগধানীত পোৱা যায় আমাৰ শুদ্ধ উত্তৰটো হ'ব পৰাগৰেণু। কুৱেশ্যন নম্বৰ 19 স্তম্ভ 1ক স্তম্ভ 2ৰ সৈতে মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত স্তম্ভ 1 আৰু 2ক মিলাব কৈছে। প্ৰথমে আমি মিলাই লওঁ। ইয়াত লিখা আছে বাৰ্ডিং। আমাৰ অসমীয়াটো উঠা নাই। বাৰ্ডিং মানে হ'ল মুকুলোদ্গম। স্পৰ ফৰ্মেশ্যন হ'ল ৰেণু গঠন বা ৰেণুৰ উৎপত্তি। আৰু ভেজিটেটিভ প্ৰপাগেশ্যন মানে হ'ল আংগিক বিস্তাৰণ। এইবোৰ হ'ল কিছুমান জীৱৰ অযৌন প্ৰজননৰ পদ্ধতি। এই ছবিটোলৈ মন কৰা। এইটো হ'ল হাইড্ৰাৰ ছবি। এই হাইড্ৰাৰ বংশবিস্তাৰ কৰাৰ ক্ষেত্ৰত এই হাইড্ৰাৰ দেহৰ কিছু অংশত এই টেমুনাৰ দৰে সৃষ্টি হয়। এই টেমুনাটো আৰু অলপ ডাঙৰ হয়। এই টেমুনাটোক কোৱা হয় মুকুল। এই মুকুলটো আৰু ডাঙৰ হয়, পৰিণত হয়, অৰ্থাৎ পুৰঠ হয়। পুৰঠ হৈ ইয়াত ছিঙি যায়। এই ছবিটো চোৱা। ৰাইজোপাছৰ ৰেণুৰ গঠন। এইটো হ'ল ৰাইজোপাছ। এইটো পাউৰুটিৰ চকলৰ আহৰ দৰে কিছুমান অনুসূত্ৰ পোৱা যায়। এই অনুসূত্ৰবোৰক ৰাইজোপাছ বুলি কোৱা হয়। এই ৰাইজোপাছৰ এই অগ্ৰভাগত ইয়াত কিছুমান এই যে সৰু সৰু ৰেণুৰ উৎপন্ন হয়। গতিকে ৰাইজোপাছে ৰেণুৰ গঠনৰ দ্বাৰা বংশবিস্তাৰ কৰে। এইটো চোৱা আংগিক বিস্তাৰণ। এই আংগিক বিস্তাৰণৰ যোগেদি কুঁহিয়াৰ, গোলাপ, আঙুৰৰ দৰে উদ্ভিদবিলাক বংশবিস্তাৰ কৰে। এতিয়া চোৱা এই মুকুলোদ্গমৰ সহায়ত হাইড্ৰাই বংশবিস্তাৰ কৰে। ৰেণুৰ গঠনৰ সহায়ত ৰাইজোপাছে বংশবিস্তাৰ কৰে আৰু আংগিক বিস্তাৰণৰ দ্বাৰা গোলাপ বংশবিস্তাৰ কৰে। গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব এই নম্বৰটো যদি চাওঁ 1ৰ লগত বি, ইয়াতো আছে 1ৰ লগত বি, 2ৰ লগত চি, 2ৰ লগত চি আৰু 3ৰ লগত এ। এই যে 3ৰ লগত এ। গতিকে শুদ্ধ অপশ্যনটো এ। কুৱেশ্যন নম্বৰ 20 যৌন প্ৰজননৰ ফলত জন্ম হোৱা সন্তানে অধিক ভিন্নতা প্ৰদৰ্শন কৰে। কাৰণ শুদ্ধ উত্তৰটো হ'ব বি জিনীয় পদাৰ্থ একে প্ৰজাতিৰ দুজন পিতৃ মাতৃৰ পৰা আহে। যৌন প্ৰজননৰ ফলত অধিক ভিন্নতা দেখা যায়, ভেৰিয়েশ্যনটো বেছি হয়। ইয়াৰ কাৰণটো হ'ল যে জিনীয় পদাৰ্থ যদিও একে প্ৰজাতিৰ কিন্তু দুজন পিতৃ মাতৃৰ পৰা আহে। সেইবাবে
অধিক ভেৰিয়েশ্যন, অধিক প্ৰকৰণ বা ভিন্নতা দেখিবলৈ পোৱা যায়। কুৱেশ্যন নম্বৰ 21, উদ্ভিদত থকা বৃদ্ধিৰোধক হৰম'ন হ'ল। এই প্ৰশ্নৰ উত্তৰটো পাবলৈ হ'লে তুমি এই উদ্ভিদ হৰম'নবোৰ যেনেকৈ অক্সিন আছে, জিবাৰেলিন আছে, চাইটোকাইনিন আছে, এপচাইচিক এচিড, এইবোৰ হ'ল আমাৰ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ অৰ্থাৎ উদ্ভিদ হৰম'ন। এইটো মেইন বুকৰ পেজ নাম্বাৰ 122 আছে। ইয়াতে চোৱা, অক্সিন নামৰ এটা সঞ্জীৱনী পদাৰ্থ কি কৰে, কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে। জিবাৰেলিনে কাণ্ডৰ বৃদ্ধি হোৱাত সহায় কৰে। চাইটোকাইনিন কোষ বিভাজনত সহায় কৰে আৰু এপচাইচিক এচিড উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে। গতিকে শুদ্ধ উত্তৰটো হ'ব এপচাইচিক এচিড। এপচাইচিক এচিড হ'ল উদ্ভিদৰ বৃদ্ধিৰোধক হৰম'ন। কুৱেশ্যন 22, তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰম'নবিধ হৈছে এড্ৰিনেলিন, থাইৰক্সিন, ইনচুলিন, টেষ্টষ্টেৰন। এইটো হ'ব ইনচুলিন। ইনচুলিনে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে আৰু এই ইনচুলিন হৰম'নটো অগ্নাশয় গ্ৰন্থিৰ পৰা ওলায়। আমি যেতিয়া নীলাজী বনৰ পাত স্পৰ্শ কৰোঁ তেতিয়া ইহঁত ভাজ খাবলৈ ধৰে আৰু জাপ খায়। উদ্ভিদে স্পৰ্শৰ তথ্য কেনেকৈ প্ৰেৰণ কৰে? নীলাজী বন, এইটোক ইংৰাজীত কোৱা হয় টাচমিনট। এইটো উদ্ভিদৰ পাত স্পৰ্শ কৰাৰ লগে লগে জাপ খাই যায় বা কোচ খাই যায়। ইয়াত প্ৰশ্নটো হ'ল উদ্ভিদে স্পৰ্শৰ তথ্য কেনেকৈ প্ৰেৰণ কৰে? এই অপশ্যন চিত চোৱা, উদ্ভিদজোপাই কলাৰ পৰা বিশেষ কোষ লৈ তথ্য স্থানান্তৰ কৰিবলৈ বৈদ্যুতিক ৰাসায়নিক সংকেত ব্যৱহাৰ কৰে। এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 24, এটা নিউৰনত কেনেদৰে বৈদ্যুতিক প্ৰেৰণা গতি কৰে? নিউৰন হ'ল স্নায়ুকোষ। স্নায়ুকোষক নিউৰন বুলি কোৱা হয়। এই নিউৰনত বৈদ্যুতিক প্ৰেৰণা গতি কৰিবলৈ হ'লে মেছেজটো যাব লাগিব ডেনড্ৰাইটৰ পৰা কোষ দেহলৈ, কোষ দেহৰ পৰা এক্সন, এক্সনৰ পৰা এক্সনৰ প্ৰান্তীয় শাখা। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব ডেনড্ৰাইট, কোষ দেহ, এক্সন, এক্সনৰ প্ৰান্তীয় শাখা। কুৱেশ্যন নম্বৰ 25, যিবোৰ অংগৰ উৎপত্তি স্থান বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য সম্পন্ন কৰে সেইবোৰ হ'ল। উত্তৰটো হ'ব সমবৃত্তিক অংগ। সমবৃত্তিক অংগ মানে হ'ল যিবোৰ অংগৰ উৎপত্তি স্থান বেলেগ কিন্তু একে কাৰ্য সম্পন্ন কৰে সেইবোৰ অংগ সমবৃত্তিক অংগ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 26, তলৰ কোনযোৰ ক্ৰমজমে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ নিৰ্ধাৰণ কৰিব? শুদ্ধ অপশ্যনটো হ'ব বি, XY। XY ক্ৰমজমে পুৰুষ লিংগ নিৰ্ধাৰণ কৰে আৰু XX ক্ৰমজমে স্ত্ৰীলিংগ নিৰ্ধাৰণ কৰে। ইয়াত যিহেতু পুৰুষ লিংগৰ কথা সুধিছে গতিকে শুদ্ধ উত্তৰটো হ'ব বি, XY ক্ৰমজম।